নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ৰিজনিঙৰ এনেকুৱা এটা প্ৰশ্নৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম যিবোৰ প্ৰশ্ন যিকোনো গভৰ্ণমেণ্ট জব বা প্ৰাইভেট অথবা এন্ট্ৰেন্স এক্সামিনেশ্যন সকলোতে সুধি থাকে আৰু আমি প্ৰত্যেকবাৰে শুদ্ধকে কৰোঁ। তো তাৰ মানে এইটো নহয় না যে আমি যিখিনি জানো এইখিনি সাফিচিয়েণ্ট। তো বন্ধু বান্ধৱীসকল, এইটো প্ৰকাৰৰ প্ৰশ্নৰ বিষয়ে জনাটো আমাক অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ পুনৰ স্বাগতম জনাইছো এলিফ নলেজলৈ। আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছো কোডিং এণ্ড ডিকোডিঙৰ বিষয়ে। আপোনালোকে নিশ্চয় গমে পায় যে কোডিং আৰু ডিকোডিঙৰ প্ৰশ্নবোৰ কেনেকুৱাকৈ দিয়া থাকে। ধৰক দিয়া থাকিব স্কায়াৰ, যদি আমি বেলেগ এটা তিনিটা লেটাৰেদি লিখো, এইটোৰ যেনেকৈ লিখিছো সেইটোৰ সহায়ত আমি বেটক কেনেকৈ লিখিম বা ফ্লাইক কেনেকৈ লিখিম সেইটো আমাক উলিয়াব দিয়ে। তো এনেকুৱাকৈ কোডিং আৰু ডিকোডিঙৰ কুৱেশ্যনবোৰ আহে। তো বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত এনেকুৱা প্ৰশ্ন আলোচনা কৰিম। তো পোনপ্ৰথমতে আমাক জনা উচিত যে কোডিং আৰু ডিকোডিংবোৰ কেনেকৈ উলিয়াব লাগে। আমিতো এনেই উলিয়াব পাৰোঁ, এইটো সাধাৰণ কথা, কিন্তু সাধাৰণ প্ৰশ্নবোৰৰহে আমি উলিয়াব পাৰোঁ। তো বলক আমি টাফ কুৱেশ্যনবোৰ কেনেকৈ ছল্ভ কৰিম তাৰে যি বেছিক ৰুলছ বা কেনেকৈ আগবাঢ়িব লাগে তাৰে বিষয়ে আমি শিকি লওঁ। তো বন্ধু বান্ধৱীসকল, কোডিং আৰু ডিকোডিঙৰ যিবোৰ প্ৰশ্ন সেইবোৰ আলোচনা কৰাৰ আগতে আপোনালোকক এনে এটা প্ৰশ্ন দিছোঁ। প্ৰশ্নটোত কি সুধিছে, ইয়াত কৈছে ইন এ চাৰ্টেন কোড স্কাই ইজ ৰাইটেন এজ এক্স জে আৰ। ইয়াত কৈছে যে স্কায়ক যদি আমি এনেকৈ লিখোঁ, স্কায়ক এনেকৈ লিখোঁ, তেনেহ'লে হাউ ইজ ফ্লাই ৰাইটেন ইন ডেট কোড, অৰ্থাৎ তেনেহ'লে আমি ফ্লাইক কি লিখিম সেইটো আমাক উলিয়াব দিছে। এইটো প্ৰশ্ন দিছে। প্ৰশ্নটোত কি কৈছে ভালকৈ চাওক, ইন এ চাৰ্টেন কোড স্কাই ইজ ৰাইটেন এজ এক্স জে আৰ। স্কায়ক যদি আমি এক্স জে আৰ লিখোঁ, এইটোৰ সলনি যদি এইটো লিখোঁ, তেনেহ'লে হাউ ইজ ফ্লাই ৰাইটেন ইন ডেট কোড, তেনেহ'লে ফ্লাইক আমি কেনেকৈ লিখিম সেইটো উলিয়াব দিছে। তো আপোনালোকে নিশ্চয় এনেকুৱা প্ৰশ্ন উত্তৰ সকলো এক্সামতে আহে আৰু আপোনালোকে সকলো এক্সামতে শুদ্ধকেই কৰে। তো এইটো এনচাৰ কেনেকৈ হ'ব, আমি কেনেকৈ এইবোৰ ওলাওঁ চাওক। প্ৰথমতে আমাৰ কি দি আছে, স্কাই দি আছে। আমি এইটো চাইড কৰি লওঁ, এছ কে ৱাই, স্কাই দি আছে আৰু আমাক ইয়াৰ কোডটো কি দিছে, এক্স জে আৰ, এইটো আমাৰ কোড দি আছে। আমাক উলিয়াব লাগে কি যে ফ্লাইটো কি হ'ব, এফ এল ৱাই, এইটো কি হ'ব, এইটো উলিয়াব লাগে। তো এইটো উলিয়াব কেনেকৈ, আমাৰ ক্লুটো ক'ত দিয়া থাকে, এই দুটাৰ মাজত দিয়া থাকে। এই দুটাৰ মাজৰ কিবা হৈছে সেইটোৰ অনুসৰি ইয়াত যেনেকৈ হৈছে সেই অনুসৰি আমি এইটোতো ওলাম। ইয়াত কি হৈছে চাওক, আমি দুটা ছাইডৰ পৰা লক্ষ্য কৰিব লাগে। হয়তো এইটো ছাইডৰ পৰা লক্ষ্য কৰিম বা এইটো ছাইডৰ পৰা লক্ষ্য কৰিম। আমি যদি এইটো ছাইডৰ পৰা লক্ষ্য কৰোঁ তেনেহ'লে এছৰ আশে পাশে কিবা নাম্বাৰ থাকে। এছ যিটো এছৰ আগৰটো আৰু পিছৰটো আমাক চাব লাগিব। এছৰ আগৰটো কি, এছৰ আগৰটো হৈছে আৰ আৰু এছৰ পিছৰটো হৈছে টি। আমি এই দুটাৰ পৰা কি দেখা পালোঁ যে আৰ এটা বস্তু সেইটো এছৰ এইটো ঠাইত নহয় এইটো ঠাইত গুচি গৈছে। এইটো ঠাইত যিহেতু আগৰটো গৈছে তেনেহ'লে কিমান হৈছে, এছৰ পৰা 1 মাইনাছ কৰিলে আমি কি পাওঁ, আৰ পাওঁ। ঠিক তেনেদৰে দেখা পাম যে আমি এইটো প্ৰচেছ আগত আৰু আগবাঢ়িছে নেকি সেইটো চাব লাগিব। কেৰ ঠাইত জে আহিছে, তেনেহ'লে কেৰ আগত কি আছে, জেৰ পিছত কে আহে, তাৰপিছত এল আহে। এনেকুৱাকৈ কেৰ আগতটো হৈছে, তেনেহ'লে ইয়াতো -1 হৈছে। তাৰপিছত কি হৈছে, এক্স আহিছে, ৱাইৰ ঠাইত এক্স আহিছে, তেনেহ'লে ইয়াতো যদি আমি ৱাইৰ আগত কি হয়, এক্স ৱাই জেড, তেনেহ'লে ৱাইৰ আগতটো হৈছে, ৱাইৰ আগৰ যিটো এইটো এক্স, ইয়াতো -1 হৈছে। তো এইটো আমি দেখা পালোঁ যে গোটেইকেইটাত -1 হৈছে। এইবোৰ লেটাৰৰ পৰা এইবোৰ লেটাৰ 1 -1 হৈছে। তেনেহ'লে আমি এইটো যেনেকুৱাকৈ হৈছে এইটোৰ অনুসৰি আমি এইটোক উলিয়াব পাৰোঁ। এইটোত কি এনচাৰ হ'ব, ফ্লাইৰ এফ, তেনেহ'লে এফৰ আগৰটো কি, ই হ'ব, ইটো ক'ত যাব, এইটো যদি শেষত গৈছে এইটো শেষত যাব, ইটো শেষত গ'ল। তাৰপিছত কি আছে, এলৰ আগৰটো কি, এলৰ আগৰটো আমি কি পাইছিলোঁ, কে, জে কে এল, এলৰ আগৰটো কে, কেটো কি ক'ত আহিব, মাজত আহিব। তাৰপিছত আমাৰ কি আছে ৱাই, ৱাইৰ আগৰটো কি, ৱাইৰ আগৰটো কি পাইছোঁ মই, এক্সটো ক'ত আহিব, ফাৰ্ষ্টত আহিব। আমাৰ এনচাৰটো কি হ'ব, এক্স কে ই। আমাৰ অপশ্যনত কোনটোত এক্স কে ই দিয়া আছে, অপশ্যন এত দিয়া নাই, অপশ্যন বিত দিয়া নাই, অপশ্যন চিত দিয়া আছে এক্স কে ই। তো এইটো আমাৰ শুদ্ধ হৈ যাব। তো কেনেকৈ উলিয়ালে চাইছে, আমাক দুটা ছাইডৰ পৰা চাব লাগে। এনেকুৱাকৈ আমি সদায় ওলাওঁ, কেতিয়াবা এইটো ছাইডত -1 হৈছে সেইটো চাওঁ, বা এনেকুৱাকৈ যদি চাই যে এই আৰৰ লগত +1 হৈ এইটো ছাইডত হৈছে, আৰৰ লগত +1 হৈছে, আৰৰ পিছত এছ আহিছে, জেৰ লগত +1 হৈ কে হৈছে, এক্সৰ লগত +1 হৈ ৱাই হৈছে। আপুনি যিকোনো ছাইডৰ পৰাই চাওক না কিয় এনচাৰটো আপোনালোকৰ সেইটোৱে আহিব। তো এইটো ছাইডৰ পৰা হ'লে মাইনাছত গৈছে, এইটো ছাইডৰ পৰা হ'লে +1 আহিছে। তো এনেকুৱাকৈ আমি মেথবোৰ কৰি থাকোঁ। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। তো আমি এইবোৰতো সহজ, কিন্তু আমি টান মেথবোৰ কেনেকৈ কৰিম। তো
তো বন্ধু বান্ধৱীসকল বলক আমি ইয়াতকৈ অলপ টাফ এটা কুৱেশ্যন লওঁ আৰু সেইটো কেনেকৈ ছল্ভ কৰিম, কাৰণ এইবোৰ আমি উদাহৰণৰ লগত যদি ছল্ভ কৰি নাযাওঁ তেনেহ'লে আমাৰ মনত নাথাকে। তো সেইকাৰণে আমি এটাকে কুৱেশ্যন ল'ম আৰু সেইটো ছল্ভ কৰি আমি বুজাৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল বলক আমি আন এটা প্ৰশ্ন ছল্ভ কৰাৰ প্ৰয়াস কৰোঁ। তো বন্ধু বান্ধৱীসকল এতিয়া এটা নতুন প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, ইন এ চাৰ্টেন কোড প'জ ইজ কোডেড এজ, এইখিনি প'জক আমি এনেকৈ কোড কৰিছোঁ, দ্য টাইপ উইল বি কোডেড এজ। যদি প'জক এনেকৈ কোড কৰা হয় তেনেহ'লে টাইপক কেনেকৈ কোড কৰিম সেইটো আমাক উলিয়াব লাগে। তলত অপশ্যন দিছে 4টা। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক উলিয়াব লাগে। যদি আপোনালোকে গম পায় তেনেহ'লে ভিডিঅ'টো এতিয়া প'জ কৰি আপোনালোকে প্ৰয়াস কৰক যদি পাৰে, আৰু যদি নোৱাৰে মইতো আছোঁ আপোনালোকক বুজাই দিয়াৰ কাৰণে। তো চাওক, প্ৰথমতে আমাক কৈছে কি, ইন এ চাৰ্টেন কোড প'জত 4টা লেটাৰ আছে, 4টা লেটাৰ আছে, কিন্তু ইজ কোডেড এজ এইটো কোড কৰিছে। ইয়াত কেইটা লেটাৰ আছে, ইয়াত 4টা 8টা লেটাৰ আছে। তাৰমানে ইয়াত অলপ কিবা পাজলিং আছে। 4টাক আমি 8টা কোডেৰে ইয়াত দেখাইছোঁ। তাৰপিছত কি হৈছে, দ্য টাইপ উইল বি কোডেড এজ, তেনেহ'লে টাইপক আমি কেনেকৈ কোড কৰিম। 4টা লেটাৰ থকাটো যদি 8টা লেটাৰেদি কোড কৰিছোঁ তেনেহ'লে এইটো 4টা লেটাৰ আছে, এইটোকো 8টা লেটাৰেদি কোড কৰিম। আৰু গোটেইকেইটা উত্তৰত 8টা লেটাৰকৈ দিয়া আছে আৰু ইয়াত নান অফ দিছ দিয়া আছে। তো এইটোক আমি কেনেকৈ কোড কৰিম সেইটো আমাক উলিয়াব লাগে। কেনেকৈ উলিয়াব চাওক, প্ৰথমতে আমি এইটো বস্তু অলপ বুজি লওঁ কৈছে কি। প্ৰথমতে আমি এইটো লিখি লওঁ, প'ষ্টটোক ইয়াত আনি লওঁ। এই প'ষ্টটোক কি কোড দিয়া হৈছিলে, কোড দিয়া হৈছিলে OQNPRTDF। এইটো কোড দিয়া হৈছে এই প'ষ্টৰ কোড। আমাক উলিয়াব লাগে যে এইটো এনেকৈ কেনেকৈ হ'ল, এইটো আমাক লাগে। এইটো যেনেকৈ হ'ল সেইটো যদি আমি ধৰিব পাৰোঁ তেনেহ'লে এইটো আমি সেইটো ফৰ্মুলাই দি বা সেনেকৈ আমি কৰিব পাৰিম। প্ৰথমতে আমাক এইটোত ক্লু দিয়া আছে যে এইটোৰ পৰা এইটো হৈছে, কেনেকৈ হৈছে এইটো ক্লু দিয়া আছে এইখিনিৰ মাজতে। তো প্ৰথমতে আমাৰ এই ইংগিতটো উলিয়াব লাগিব যে এইটোৰ পৰা এইটো কেনেকৈ হ'ল। চাওক, প্ৰথমতে যদি চাওক 4টাৰ পৰা 8টা হৈছে, তাৰমানে ইয়াত কিবা নহয় কিবা পাজলিং আছে, প্ৰথম কথা। দ্বিতীয় কথা, আমি যদি চাওঁ ইয়াত পি আছে, প্ৰথমত পি আছে ইয়াত, দ্বিতীয়তে পিৰ আগে পিছে যদি আমি চাওঁ কি আহিব, পিৰ আগতটো আহে OP Q আহিব। আমি যদি এইখিনিক বিচাৰি চাওঁ যে এই 3টাৰ লগত কোনটোত মিল আছে, ইয়াত চাওক ইয়াত কিউটো ইয়াত আছে, তেনেহ'লে পিৰ প্ৰথম ঠাইটোৰ পিছৰটোত কিউটো গুচি গৈছে। চাওক, মানে পিৰ লগত +1 হৈ ইয়াত কি হৈছে দেখা পাইছে। প্ৰথম প্ৰচেছটো ঠিকেই আছে। এতিয়া চাওক ছেকেণ্ড প্ৰচেছটো ঠিক হয় নে নহয়। এতিয়া পিৰ প্ৰথম ঠাইটোৰ পিছৰ ঠাইটোত গুচি গৈছে, তেনেহ'লে O2 প্ৰথম ঠাইটোৰ পিছৰ ঠাইত গুচি যাব। তেনেহ'লে চাওঁ যে এই O2ৰ পিছত +1 হৈ ইয়াত গৈছে নেকি, আমাক এইটো লাগে। চাওক, ওৰ আগে পিছে কি আহে, N আহে, MNO, ইয়াত P আহিব। তেনেহ'লে আমাক এইটো গৈছে যদি ইয়াত গৈছে, তেনেহ'লে এইটো যদি ইয়াত গৈছে P2 ইয়াত যাব লাগিব, ইয়াত ঠিকেই P গৈছে। ঠিক তেনেদৰে আমি দেখা পাম যে এইটো ছেম কণ্ডিশ্যনত গৈ আছে নেকি। তেনেহ'লে প্ৰথমটোক এৰি তাৰপিছতটো আহে। এছটোৰ ক্ষেত্ৰতো এইটো এৰি এইটো আহিব। তো এছৰ পিছত কি আমি চাওঁ যে +1 আহি ইয়াত আহিছে নেকি। এছৰ আগে পিছে কি হয়, এছৰ আগত আহে RST। তো ইয়াত T2 আমাক লাগে, কাৰণ PQPT এইবোৰ লাষ্টতটো গৈ আছে, অৰ্থাৎ ইয়াৰ লগত 1+1 হৈ গৈ আছে। তো চাওঁ যে T2 ইয়াত আহিছে, এটা এৰি আহিছে, ঠিকে আছে প্লাছ। তেনেহ'লে লাষ্টতটো চাওঁ যে ইৰ আগে পিছে, ইৰ আগত D আৰু তাৰপিছত আছে কি F, যে এই Fটো আহিছে নেকি পিছত, ঠিকেই +1 হৈ Fটো আহিছে। আমি কি দেখা পালোঁ যে এটা লেটাৰ বাদ দি মানে আমাৰ এই সংখ্যাবোৰৰ +1 হৈ আহি আছে, এই লেটাৰবোৰৰ 1 হৈ আহি আছে। প্ৰচেছটো এনেকুৱাকৈ আগবাঢ়িছে। তো এইটো প্ৰচেছ যেনেকৈ আগবাঢ়িছে, এইটো প্ৰচেছ অনুসৰিয়ে আমি এই টাইপটোৰ প্ৰচেছটো আগবাঢ়িম। তো টাইপটোৰ প্ৰচেছটো কেনেকৈ আগবাঢ়িম চাওক। তো ইয়াত আৰু এটা বস্তু লক্ষ্য কৰিব লাগিব। চাওক, ইয়াত O2 কিয় আহিল, ইয়াতো ৰিজন, এই N2 কিয় আহিল, R2 কিয় আহিল, D2 কিয় আহিল, এইটোতো ৰিজন থাকিব লাগিব। চাওক, আমাৰ প্ৰথমতে P আছিলে, পিৰ আগত কি আছিলে, O আছিলে, যাৰ কাৰণে এই O2 যদি ইয়াত আহিছে ধৰি লৈছোঁ, তেনেহ'লে কি আহিব, ইয়াত O যিটো ওৰ আগত N আহিছিলে, তেনেহ'লে যিটো আমাৰ এইটো লেটাৰৰ আগত যদি আগৰ লেটাৰটো আহিছে, তেনেহ'লে এইটো লেটাৰৰ আগত যিটো আহিছে তাৰে আগত আমাৰ এই Nটো আহিব লাগিব। ঠিক এনে আহিছে। ঠিক তেনেদৰে আমাৰ এই এছটোৰ আগত কি আছিলে, এছটোৰ আগত R আহিছিলে, তেনেহ'লে আমাৰ যিটো এইটোৰ
আগত আৰ আহিব লাগিব, আৰে আহিছে। তাৰপিছত চাওক ইটোৰ আগত কি আছে, ডি আছে। আমাৰ কুৱেশ্যন মতে এইটো যদি ইয়াত গৈছে ইয়াৰ আগত ডি আহিব লাগিব, ডি আহিছে। তো চাওক কি হৈছে, প্ৰত্যেকটো স্থান +1 হোৱাৰ লগতে আমাৰ এইটো লেটাৰৰ আগৰ লেটাৰটো আগত ৰিপিট হৈছে। চবতে অ'ৰ ঠাইত +1 হৈছে, +1 তাৰ আগৰ যিটো লেটাৰ সেইটো ৰিপিট হৈছে, চবতে এইটো ৰিপিট হৈছে। আপুনি যে চাই চবতে এইটোৱে ৰিপিট হৈছে। তো ইয়াত দুটা কণ্ডিশ্যন আছে, প্ৰথমতে এইটোৰ লগত +1 হৈছে আৰু তাৰ আগৰ যিটো লেটাৰ সেইটো ৰিপিট হৈছে, এনেকুৱাকৈ আগবাঢ়িছে। তো আমি প্ৰচেছটো ইয়াৰ লগতো কৰি চাওঁ। তো প্ৰথমতে আমি একদম ইজিকৈ চাওঁ, টিৰ লগত যদি +1 কৰোঁ কি হ'ব, ইউ হ'ব। ইউৰ আগত এটা ঠাই ৰাখিব লাগিব, কাৰণ ইয়াত কি বহিব সেইটো আমি পিছত ওলাম। ইউৰ পিছত এটা ঠাই থাকিব, কাৰণ এনেকুৱাকৈ আগবাঢ়িছে। তাৰপিছত ৱাইৰ পিছত যদি প্লাছ কৰোঁ কি আহিব, জেড আহিব। ৱাইৰ পিছত এক্স ৱাই জেড, তাৰপিছত এটা খালী ঠাই আহিব। তাৰপিছত পিৰ পিছত কি আহিব, কিউ আহিব। ইয়াত পিৰ ঠাইত আমি ইয়াত কিউ বহাম, আৰু তাৰপিছত এটা খালী ঠাই আহিব। ইৰ পিছত কি আহিব, এফ আহিব। এইখিনি আমাৰ এনচাৰত আহিব লাগিব। আপুনি চাওক ইউ জেড তাৰপিছত কিউ এফ, এইটো আহিছে। ইউ জেড ইয়াত অ' আহিছে, এইটো নহয়, তেনেহ'লে এইটো নহয়, কাৰণ আমাৰ ইয়াত কিউ আহিব লাগিব। এইখিনি পিছত ট্ৰাই কৰিম, আগতে চাম যে কোনটোৰ লগত মিল আছে। এইটো প্ৰথমতটো আমি দিয়া নাই, কিন্তু এইকেইটা যাৰ লগত মিল আছে সেইটোত আমি ট্ৰাই কৰি চাম। ইয়াত চাওঁচোন নেকি, ইউ আহিছে, জেড আহিছে, ইয়াতো অ' আহিছে, তেনেহ'লে এইটো কেঞ্চেল। তেনেহ'লে কি আমাৰ এইটোৰ লগতে কেৱল মিল আছে, আমি বাকীখিনি নোলোৱাকৈও আমি এইটোৰ এনচাৰ কাৰেক্ট কৰি দিব পাৰোঁ। কিন্তু এইটো কাৰেক্ট নিদিওঁ, কিয় নিদিওঁ, কাৰণ আমাৰ ইউ যে হৈছে ইয়াৰে আগৰ যি টি আছিল, টিৰ আগৰ লেটাৰটো এবাৰ বহাই চাব লাগিব। টিৰ আগৰ লেটাৰটো কি, এছ, তেনেহ'লে আমি ইয়াত এছ বহাই চাওঁ। জেডৰ আগৰ লেটাৰটো, জেড যে ইয়াত বহিছে ৱাইৰ ঠাইত, তে ৱাইৰ আগৰ যিটো আছে সেইটো আমাক ইয়াত বহাব লাগিব। ৱাইৰ আগত কি থাকে, এক্স থাকে। কিউ যে ইয়াত বহিছে পিৰ সলনি, তে পিৰ আগত কি আছিলে সেইটো আমাক লাগিব। ইয়াত পিৰ আগত কি বহে, অ' বহে। ঠিক তেনেদৰে এফ যে ইয়াত বহিছে ইৰ সলনি, তেনেহ'লে ইৰ আগতটো যি ইয়াত ডি বহাব লাগিব। এইটো এনচাৰ কোনটোৰ লগত মিল আছে চাওক, এছ আহিছে, ইউ আহিছে, এক্স আহিছে, জেড আহিছে, অ' কিউ ডি এফ। তেনেহ'লে এইটো উত্তৰ আমাৰ শুদ্ধ হৈ গ'ল। তো এনেকুৱাকৈ এইটো বহুত ডিফিকাল্ট এইকাৰণে দিছোঁ, কাৰণ আপোনালোকক প্ৰয়াস কৰিবই লাগিব, কাৰণ কুৱেশ্যন কেনেকৈ দিয়ে ক'ব নোৱাৰি। আপোনালোকে এটা দিশ চালেও এনচাৰ উলিয়াব পাৰিব, আৰু যদি বেছিকৈ কনফাৰ্ম কৰিব বিচাৰে টাইম থাকে, তেনেহ'লে দুটা দিশতে ভেৰিফাই কৰি ল'ব আৰু তেনেকুৱাকৈ উলিয়াব পাৰিব। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি আছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এতিয়া লাইক কৰক, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো বন্ধুসকল বলক আমি আন এটা ইয়াতকৈ টাফ কুৱেশ্যন এটা লোৱাৰ প্ৰয়াস কৰোঁ। তো বন্ধু বান্ধৱীসকল এতিয়া এটা খুবেই সহজ আৰু ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে এইটো চাওক। প্ৰশ্নটোত কৈছে ইন এ চাৰ্টেন কোড মাংকি ইজ ৰাইটেন এছ XDJMNL। কৈছে কি যে আমি মাংকি বান্দৰক যদি এনেকৈ লিখোঁ, হাউ ইজ টাইগাৰ ৰাইটেন ইন ডেট কোড, তেনেহ'লে টাইগাৰ অৰ্থাৎ বাঘক আমি কোনটো কোডেদি লিখিম। তলত 4টা কোড দিছে, তো ইয়াৰ শুদ্ধটো উলিয়াব লাগে। তো পোনপ্ৰথমতে আমাক কি লক্ষ্য কৰা যাওক, মাংকিটোক যে এনেকৈ লিখা হ'ল, ৰিজন কি, ইয়াত লজিক লগাব লাগিব যে আমি কিয় এনেকৈ লিখিলোঁ, ইয়াত লজিক থাকিব লাগিব। তো বলক আমি লজিকটোৱে আগতে উলিয়াই লওঁ, লজিকত কি কয়। তো পোনপ্ৰথমতে আমাক কি কৰা উচিত, আমি প্ৰথমতে মাংকিটো ইয়াত আনি লওঁ, MONKEY। মাংকিটোক কিহেৰে লিখা হৈছে, XDJMNL। মাংকিটোক এনেকৈ লিখা হৈছে। ৰিজন এতিয়া আমাক বাছি উলিয়াব লাগে কি হৈছে। তো আমাৰ ৰুলছ অনুসৰি আমাক প্ৰথমতে কি কৰিব লাগে, প্ৰথমতে সদায় মনত ৰাখিব এইটো লেটাৰৰ লগত হয়তো এইটো লেটাৰৰ বা এইটো লেটাৰৰ লগত কিবা সম্পৰ্ক আছে, এইটো আমাক উলিয়াব লাগিব। যদি এইটো লেটাৰৰ লগত এইটোৰ সম্পৰ্ক নাই, তেনেহ'লে এইটো লেটাৰৰ লগত এইটো বা এইটোৰ লগত কাৰোবাৰ লগত সম্পৰ্ক আছে। এই দুটা মনত ৰাখিব এনেকুৱা কোডিঙৰ ক্ষেত্ৰত। তেতিয়া কি কৰিব চাওক, আমি যদি এমটো ইয়াত চাওঁ, এমৰ লগত এক্সৰ লগত মিলটো বহুত দূৰত আছে, কিন্তু এমতকৈ এই এলৰ লগত সম্পৰ্কৰ যিটো সেইটো ওচৰা ওচৰি, কাৰণ LMN ইয়াত এমৰ আগতেই এলটো আহিছে। আমি যদি চাওঁ যে এমৰ আগত আহিছে মানে -1 হৈছে। এতিয়া আমাক চাব লাগিব কি যে বাকীবোৰৰ লগতো এনেকুৱা কিবা প্ৰচেছ হৈছে নেকি। ইয়াত অ' আছে, তেনেহ'লে অ'টো যদি মাজত আহে MNOP, অ'ৰ আগত চাওঁ এন আছে, তেনেহ'লে ইয়াতো মাইনাছ হৈছে, অ'ৰ লগতো -1 হৈ এনটো আহিছে। আমাক আৰু চাবলগীয়া আছে যে চাওক এনটোৰ লগত
এইটো এন যদি ইয়াত হয় অ এন এনৰ আগত আছে তেনেহ'লে ইয়াতো -1 হৈছে। চাওক ইয়াৰ লগতো ইয়াৰ কিবা মিল আছে, তাৰমানে ইয়াতো -1 হৈছে। এনেকুৱাকৈ যেতিয়া তিনিটা আমি ট্ৰাই কৰিম তেতিয়া আমি দেখা পাম যে গোটেইকেইটা মানে এনেকুৱাই। চাওক কেৰ আগত কি আহে, কেৰ আগত জে আহে, তাৰপিছত ইফালে কেৰ পিছত এল আহে। তো ইয়াৰ আগত জে আহিছে, ইয়াতো জে আহিছে, কেৰ ঠাইত ইয়াতো -1 হয় জে আহিছে। এইখিনিতো ঠিকেই চলি আছে। তাৰপিছত চাওক আমি ইৰ লগত এইটো মিল আছে নাই চাওক। এতিয়া ইৰ আগত কি আহে, ডি আহে, তাৰপিছত এফ আহে। ইৰ আগত কি আহে, ডি। ইয়াত ডি আহিছে নাই এইটো আমাক চাব লাগে। তেনেহ'লে ইৰ পিছত -1 হৈও এই ডি আহিছে, তেনেহ'লে এক্সৰ আৰু ৱাইৰ মাজতো ছেমেই হ'ব লাগিব। ৱাইৰ আগত এক্স আহে, এক্স ৱাই জেড, তো ইয়াৰ আগত আহিছে, তেনেহ'লে ইয়াতো -1 হৈ ইয়াত বহিছে। আমি দেখা পালোঁ যে এই প্ৰথমৰটো লাষ্টত গৈছে, তাৰপিছত গৈছে, তাৰপিছত গৈছে, এনেকুৱাকৈ লাষ্টতটো ফাৰ্ষ্টত আহিছে। তেনেহ'লে আমাৰ টাইগাৰৰ ক্ষেত্ৰত আমাক কি কৰিব লাগিব? আমি যদি টাইগাৰৰ ক্ষেত্ৰত ট্ৰাই কৰোঁ কি হ'ব, এইটোৰ পৰা -1 হৈ লাষ্টত বহিব, হয়নে নহয়? লাষ্টত বহিব। টিৰ আগত কি আহিব, এছ আহিব, কাৰণ STUV এনেকুৱাকৈ। তেনেহ'লে টিৰ আগত এছ আহিছে, এছটো ক'ত বহিব, লাষ্টত বহিব। তাৰপিছত কি আছে আমাৰ, তাৰপিছত আছে আইটো ক'ত যাব, আইটোৰ লগতো -1 হৈ এই ইয়াত বহিব, অৰ্থাৎ এছটোৰ আগত বহিব। তো আইৰ আগত কি বহে, আইৰ আগত এইচ বহে, HIJ, অৰ্থাৎ আইৰ আগত এইচ বহে, ইয়াত এইচ বহিব। তাৰপিছত চাওক কি জি আছে, জিৰ পৰা -1 হৈ ইয়াত তাৰ আগত বহিব। জিৰ পৰা যদি -1 হয় তেনেহ'লে কি হ'ব, FGH, অৰ্থাৎ জিৰ আগত এফ আহিব, এফ বহিল। ইৰ আগত যদি আহে এইটোতো আমি জানো এইটো ডি আহিব, কাৰণ ইয়াতো সেই ডি আহিছে ইৰ হ'লে। আৰু আৰৰ আগত কি বহে, আৰৰ আগত কিউ বহে, QRST, আৰৰ আগত কিউ আহে, তেনেহ'লে ইয়াত কি হ'ব, আমাৰ এনচাৰটো এইটো আহিব, QDFHS। আমাৰ অপশ্যনত চাওক QDFHS এইটো শুদ্ধ হ'ব। আৰু বাকীকেইটাত প্ৰথমতে কিউ নাই, ইয়াত যদি কিউ আছে বাকীকেইটাত কত কিউ নাই, তেনেহ'লে এইটো শুদ্ধ হৈ যাব। কেনেকুৱাকৈ হ'ল আপোনালোকে নিশ্চয় বুজি পাইছে। তো এনেকুৱাকৈ কোডিংবোৰ কৰিব লাগে। তো বলক আমি এনেকুৱা আন এটা কুৱেশ্যন চাওঁ, পাৰোঁনে নাই। তো এতিয়া আন এটা ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ, অলপ ডিফিকাল্ট লেভেলৰ। তো আপোনালোকে চাওক, প্ৰয়াস কৰি চাওক পাৰেনে নাই। ইয়াত কি কৈছে চাওক, ইন এ চাৰ্টেন কোড হিউমেন ইজ কোডেড এজ JWOCP, অৰ্থাৎ আমি হিউমেনক যদি এইটোৰে কোডিং কৰোঁ, হাউ ইজ উমেন ইজ ডেড কোড, অৰ্থাৎ উমেনক তেনেহ'লে কেনেকুৱাকৈ কোড কৰিম সেইটো আমাক ইয়াত উলিয়াব দিছে। তো ইয়াত এতিয়া আমাক এইটোৰ লগত এইটোৰ সম্পৰ্ক কি সেইটো উলিয়াব লাগে। তো পোনপ্ৰথমতে আমাক কি কৰা উচিত, HUMAN, হিউমেনক আমি কেনেকৈ কোড কৰিছোঁ, JWOCP, এইটোক আমি এইটোৰে কোড কৰিছোঁ। তো ইয়াতে আমাক ক্লুটো দিয়া আছে যে এইটোৰ কোড আমি এনেকৈ কিয় কৰিলোঁ, ৰিজন উলিয়াব লাগে। চাওক, আমাৰ প্ৰথমতে হয়তো এইটোৰ লগত এইটোৰ মিল আছে, বা এইটোৰ লগত এইটোৰ মিল আছে, বা এইটোৰ লগত এইটোৰ মিল আছে, এইটোৰ কিবা নহয় কিবা মিল আছে, এইটো আমাক উলিয়াব লাগে। প্ৰথমতে চালোঁ যে এইচৰ লগত জেৰ মিল ইমান ওচৰা ওচৰি নাই, ঠিক তেনেদৰে এইচৰ লগত পিৰো মিল ইমান ওচৰা ওচৰি নাই, কিন্তু এইচৰ লগত জেটো অলপ পিতকৈ বেছি ওচৰা ওচৰি। তেনেহ'লে আমি এইচ আৰু জেৰ মাজৰ যি সম্পৰ্ক এইটো প্ৰথমতে উলিয়াই চাওঁ। প্ৰথমতে যদি আমি এনেকৈ লিখোঁ, এইচ যদি ইয়াত লিখোঁ, এইচৰ পিছত জেটো কিমান নম্বৰত আছে, এইচৰ পিছত কি আহিব, এইচৰ পিছত আহিব আই, তাৰপিছত আহিব জে, দেখা পালোঁ যে 2 নম্বৰত আছে। তেনেহ'লে আগততো আমি লিখিলেও আগত কি আহিব, এইচৰ আগত জি আহে, তাৰ আগত কি আহে, এফ আহে, FGHIJ এনেকৈ আহে। তো তাৰ পিছত কি আছে, ইউ আছে, ইউটো আমি ইয়াত লিখি ল'লোঁ। ইউৰ পিছত কি আহে, ভি আহে, তাৰপিছত আহে ডব্লিউ, এনেকৈ যায়। তাৰপিছত আমি ইয়াৰ আগৰখিনি লিখি লওঁ। ইউৰ আগত কি আহে, ইউৰ আগত টি আহে, আৰু তাৰ আগত কি আহে, এছ আহে, STUVW। এতিয়া চাওক, আমাৰ কোডিঙত মিল কোনটো ছাইডত আহি আছে, এইটো ছাইডত, এইটো ইয়াত আহিছে, ডব্লিউটো ইয়াত আহিছে। তাৰমানে কি, আমি লেটাৰটোৰ এটা সংখ্যা বাদ দি তাৰ পিছৰ সংখ্যাটো লৈছোঁ। ঠিক তেনেদৰে এমৰ লগত আমি ট্ৰাই কৰিছোঁ। তেনেহ'লে এই আগৰখিনিৰ লগত মিল নাই যদি আমি এইখিনি নোলালেও একো প্ৰব্লেম নাই, আমাৰ ইফালে মিল আহি আছে। তো আমি এতিয়া কি ল'ম, এমটো ল'ম। এমৰ পিছত কি আহে, এন আহে, তাৰপিছত অ' আহে। চাওক, ইয়াত অ'টো আছে নেকি, হয় অ'টোতো আছে, তাৰমানে এটা লেটাৰ বাদ দি তাৰ পিছতটো লৈছে। তো এতিয়া চাওক, এৰ লগত কি আহে, প্ৰথমতে যদি এ আহে তাৰপিছত কি আহিব,
বি আহিব তাৰপিছত চি আহিব আমি চাওঁ এই চিটো লৈছে নেকি হয় চিটোৱে লৈছে তেনেহ'লে পিটো ইয়াত যে পিটো আহিছে এনৰ পিছত তেনেহ'লে এনৰ পিছত অ' আহিব তাৰপিছত পি আহিব এনৰ পিছত চাওঁ অ' আহিছে তাৰপিছত পিটো আহিছে নেকি অৰ্থাৎ এটা লেটাৰ বাদ দি পিটো লৈছে তেনেহ'লে কি হৈছে প্ৰত্যেকটো লেটাৰৰ এটা লেটাৰ বাদ দি তাৰ পিছৰ যিটো লেটাৰ আছে সেইটোক লোৱা হৈছে এই কোডত তো আমি ইয়াৰ পৰা কি পালোঁ যে লেটাৰটোৰ পিছৰ দ্বিতীয় নাম্বাৰ যিটো পৰে সেইটো লৈ আছে তেনেহ'লে আমি প্ৰথমতে ডব্লিউ আহিল ডব্লিউৰ পিছত কি আহিব এক্স আহিব তাৰপিছত ৱাই আহিব তেনেহ'লে আমাৰ লোৱা হ'ব কোনটো ৱাইটো তাৰপিছত কি আছে ইয়াত অ' আহিছে অ'ৰ পিছত কি আহে পি আহে তাৰপিছত কি আহে কিউ আহে তেনেহ'লে আমাৰ এই কিউটো লোৱা হ'ব তাৰপিছত আমাৰ কি আছে ইয়াত এম আছে এমৰ পিছত কি আহে এন আহে তাৰপিছত অ' আহে তেনেহ'লে আমাৰ লোৱা হ'ব কোনটো অ'টো লোৱা হ'ব তাৰপিছত কি আছে ই আছে ইৰ পিছত কি আহে এফ আহে তাৰপিছত জি আহে আমাৰ লোৱা হ'ব কোনটো জিটো লোৱা হ'ব আৰু লাষ্টত কি আছে এন আছে এনৰ পিছত কি আছে এন অ' তাৰপিছত পি আহে তেনেহ'লে পিটো লোৱা হ'ব তেনেহ'লে আমাৰ কোডটো কি হ'ল ৱাই কিউ অ' জি পি চাওঁ এইটো কোড ক'ৰবাত আছে নেকি ৱাই কিউ অ' এইখিনি আছে তাৰপিছত জি পি এইটো জি পিৰ লগত মিলিছে বেলেগবোৰ চাওঁ আছে নেকি ৱাইটো আগত ক'ত আছে ইয়াত নাই তেনেহ'লে এইটো কটা ইয়াত নাই এইটো কটা ইয়াত আছে ৱাইৰ পিছত কিউ আহিব লাগে ইয়াত আৰ আহিছে তেনেহ'লে এইটো কটা তেনেহ'লে আমাৰ শুদ্ধ কোনটো হৈ গ'ল এইটো হৈ গ'ল তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি আছে তো বন্ধু বান্ধৱীসকল এনেকুৱাকৈ কোডিঙৰ যিবোৰ মেথ আহে সেইবোৰ আপোনালোকক কৰিব লাগিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ বহুত ভাল লাগিছে আৰু যদি কিবা কনফিউজন আছে তেনেহ'লে কমেণ্ট ছেকশ্যন আপোনালোকৰ কাৰণে দি আছে যিয়ে বুজি নাপায় তেনেহ'লে কমেণ্টত জনাব মই যিমান পাৰোঁ প্ৰয়াস কৰিম আপোনালোকক বুজাই দিয়াৰ কাৰণে তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিবা আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা তো বন্ধু বান্ধৱীসকল পৰৱৰ্তী পাৰ্টত আমি এই কোডিঙৰ বেলেগ এটা টপিকৰ বিষয়ে আলোচনা কৰিম তো লগ পাম নিশ্চয় পৰৱৰ্তী পাৰ্টত এতিয়ালৈ বিদায় লৈছোঁ ধন্যবাদ